বৰ্তমানৰ যিখন চৰকাৰ এই চৰকাৰ অহাৰ পূৰ্বে তেওঁলোকে ডাঙৰ ডাঙৰ হোল্ডিং লগাই দিছিলে যে অসমত যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে 24 ঘণ্টা বিদ্যুৎ দিয়া হ'ব। আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাৰ যিজন বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী তেখেতৰ আমি পদত্যাগৰ দাবী জনাইছোঁ। ইয়াৰ আগতে আমি প্ৰতিবাদ কৰিছিলোঁ, তেখেতে কিন্তু পদত্যাগ কৰা নাই আৰু তেখেতে যদি পদত্যাগ কৰা নাই আমি ভাবিছিলোঁ তেখেতে এই বিদ্যুৎ বিভাগটো তেখেতে ভালদৰে চলাব, কিন্তু তেখেতে আচলতে বিদ্যুৎ বিভাগটো চলাব পৰা নাই, তেখেতে ব্যৰ্থ হৈছে। আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি হস্তক্ষেপ কৰিব লাগে আৰু বিদ্যুৎ মন্ত্ৰীজনক পদত্যাগ কৰাৰ কাৰণে বাধ্য কৰাব লাগে। APDCL কোম্পানী অৰ্থাৎ বিদ্যুৎ বিভাগে সমগ্ৰ অসমত যি জ্বলা কলা খুৱাইছে, সমগ্ৰ অসমতে বিদ্যুৎ নাথাকে, তাৰ সমান্তৰাল গৈ আমাৰ বৃহত্তৰ খাইজাবিনী অঞ্চলৰ বাৰাপেটা গাঁৱত সঘনাই বিদ্যুৎ কৰ্তন কৰা হয় আৰু আমাৰ বাৰাপেটা গাঁৱত স্মাৰ্ট মিটাৰ লগাইছে নতুন কৰি দেখা পাইছোঁ। ইয়াৰ আগতে বিল আহিছিলে 100 পৰা 150-200 টকা আহিছিলে, কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছৰ পৰা 1000, 1200, 1500 এনেকুৱা ধৰণৰ বিল আহিছে। এই স্মাৰ্ট মিটাৰ নামৰ যিটো তেওঁলোকে স্মাৰ্ট মিটাৰ সৃষ্টি কৰিছে, আচলতে ক'ব লাগিব বিদ্যুৎ গ্ৰাহক তথা ৰাইজক যে মাধমাৰ সদায় আছে এই কথাটো স্পষ্ট হৈছে। আপোনালোকে জানে গোটেই অসমত প্ৰতিবাদ হৈছে। আচলতে বৰ্তমানৰ যিখন চৰকাৰ এই চৰকাৰ অহাৰ পূৰ্বে তেওঁলোকে ডাঙৰ ডাঙৰ হোল্ডিং লগাই দিছিলে যে অসমত যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে 24 ঘণ্টা বিদ্যুৎ দিয়া হ'ব, কিন্তু আমি দেখা পাইছোঁ চৰকাৰ গঠন হোৱাৰ পিছত বিদ্যুৎ কিন্তু নাথাকে, দিনত মাত্ৰ 2 ঘণ্টা বিদ্যুৎ থাকে। এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়া কৰিব পৰা নাই, বিদ্যালয়সমূহত যদি ফেন আছে ওপৰত ফেন লগাই থৈছে কিন্তু বিদ্যুৎ নাই, ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাৰ যিজন বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী তেখেতৰ আমি পদত্যাগৰ দাবী জনাইছোঁ। ইয়াৰ আগতে আমি প্ৰতিবাদ কৰিছিলোঁ, তেখেতে কিন্তু পদত্যাগ কৰা নাই আৰু তেখেতে যদি পদত্যাগ কৰা নাই আমি ভাবিছিলোঁ তেখেতে এই বিদ্যুৎ বিভাগটো তেখেতে ভালদৰে চলাব, কিন্তু তেখেতে আচলতে বিদ্যুৎ বিভাগটো চলাব পৰা নাই, তেখেতে ব্যৰ্থ হৈছে। আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি হস্তক্ষেপ কৰিব লাগে আৰু বিদ্যুৎ মন্ত্ৰীজনক পদত্যাগ কৰাৰ কাৰণে বাধ্য কৰাব লাগে আৰু এই বিভাগটো আপুনি নিজে চলাব লাগে। আমি ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই বিদ্যুৎ বিভাগটো চলায় তেতিয়াহ'লে কিন্তু নিশ্চয় ৰাইজৰ উপকাৰ হ'ব। আৰু সঘনাই কিছুদিন পূৰ্বেও 1 টকা 29 পইচা বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে প্ৰতি ইউনিটত, এই কথাটো কিন্তু ৰাইজে অৱগত নহয়। আমি দাবী জনাইছোঁ বিদ্যুৎ মাচুল কমাব লাগে আৰু স্মাৰ্ট মিটাৰ যিটো দিছে এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে, আগৰ আমাৰ যিবিলাক মিটাৰ আছিলে সেই মিটাৰৰ ব্যৱস্থাটোৱে কৰিব লাগে, এইখিনি আমি দাবী জনাইছোঁ। দেখিছে আপোনালোকে যে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত আমাৰ বিদ্যুতৰ বিল আহিছিল মাত্ৰ 100 টকা, 100 পৰা 150 টকা বিল আহিছিল আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছৰ পৰাই 100% বিল বেছি হৈ আছে। ইয়াত যদি আগত বিল আহিছিল 100 টকা, এতিয়া বিল আহিছে 400-500 টকা আৰু মোৰ পাৰ্চনেল ঘৰত আগতে বিল আহিছিল প্ৰায় 400 টকা, এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিল আহিছে 4,000-ৰ ওপৰত বিল আহিছে। আৰু ইয়াৰ পৰা আমি চৰকাৰক অৱগত কৰিব বিচাৰোঁ যে সাধাৰণ জনতাৰ ওপৰত এনেকুৱা হাৰাশাস্তি নকৰি, এই বিদ্যুৎ বিভাগক সাধাৰণ জনতাক হাৰাশাস্তি নকৰি ইয়াৰ ওপৰত কিবা তদন্ত কৰি স্মাৰ্ট মিটাৰ তদন্ত কৰি ইয়াৰ বন্ধ কৰিব লাগে আৰু যি আগৰ যি মিটাৰ আছিল আমাৰ সেই মিটাৰেই দিব লাগে। হয়, আপোনালোকে নিশ্চয় দেখিছে যি শক্তি বিভাগৰ যি মন্ত্ৰী তেওঁ একচুৱেলি ব্যৰ্থ বুলি আমি ক'ব বিচাৰিছোঁ, কিয়নো যি বিল বেছি হৈ আছে ইয়াত তেওঁলোকে কোনো ধৰণৰ তদন্ত কৰা নাই, ইয়াৰ একেবাৰে ব্যৰ্থ বুলি আমি কওঁ। হয়, শক্তি বিভাগটো যদি মুখ্যমন্ত্ৰীৰ হাতলৈ যায় আমি নিশ্চয় ভাবিম যে বিদ্যুতৰ বিল নিশ্চয় কম হ'ব বুলি আমি আশা কৰিছোঁ আৰু বিদ্যুৎ 24 ঘণ্টাৰ ভিতৰত নিশ্চয় 24 ঘণ্টা থাকিব বুলি আমি আশা কৰিছোঁ। যদি আগৰ মিটাৰ নাই আমি তেনেহ'লে এই শক্তি বিভাগৰ বিৰুদ্ধে আমি গণ আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম। চাওক, সকলো অঞ্চলতে যিটো আপোনাৰ লাইন বিভাগৰ যিটো খেলি মেলি আৰম্ভ হৈছে এইটো চবে জানে, আমি সাধাৰণ ৰাইজে অৱশ্যে অৱগত কম, কাৰণ আমাৰ ভিতৰৰ অঞ্চলৰ মানুহখিনি সিমান অৱগত নাই, কিন্তু কিছুমান অংশবিলাক অৱগত আছে। লাইনৰ বিল যেনেকৈ আহিব ধৰিছে আৰু এই লাইনৰ বিলৰ বিনিময়ত যিটো ভাবুকি মাজে মাজে আহি থাকে, এথেন আগত আহিছে 200 টকা বিল, সেইখন ঘৰতে সেইখন মিটাৰ এই স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে সেইখন বিলটো আহি আছে 4,000, 800, 1200 সেনেকৈ। কোনে ভাবুকি দিয়ে আপোনালোকক? ভাবুকি দিয়ে মানে যিবিলাক মানুহ আহে কিবা অলপ বাঁহ কাটে তাৰ লগাই দিয়ে, কিবাখিনি আহে সিহঁতে কৰে, ইমান চিনি নাপাওঁ, নাম নাজানো। মানে এইটো আমাৰ এই খাৰিজাত যিখিনি মানে ইহঁতৰ দায়িত্বত আছে সিহঁতে কয়।
আৰু কিছুমানৰ এই আমাৰ যিটো বাৰাবাটা মিলন বজাৰ যিটো ট্ৰেন্সমিটাৰে এটা ফেচেদি চলি আছে, এই গোটেই বজাৰখন চলি আছে আৰু আপোনাৰ এটা অংশ মানে গাঁৱৰ এটা অংশ মানে চলি আছে এটা ফেচত। এইটো লোডে নলয়, লাইনটো নাথাকে, হাফ লাইন পাই থাকে। এইবাৰ মানে কিবাখিনি কৰিলে মানে সিফালে ব্ৰাছ হৈ যায়। জনাইছোঁ মানে তাতে জনোৱা হোৱা নাই, একবাৰ জনোৱা হৈছে। আৰু আমাৰ যিখন মানে বিল যাই লয় তো সিহঁতক বাৰে বাৰে জনাই আছোঁ, মানে একদিন দুইদিন পিছে পিছে জনাই আছোঁ, এনি টাইম জনোৱাই আছোঁ। সিহঁতে সেইটোৰ দায়িত্ব নাই, খালি বোলে স্মাৰ্ট মিটাৰ লগাওঁ। স্মাৰ্ট মিটাৰ লগালে সিহঁতৰ কি লাভ কি বেনিফিট আমি নাজানো, মানে সিহঁতৰ খালি স্মাৰ্ট মিটাৰ লাগে। আৰু অসম চৰকাৰ আৰু যিখন লাইন বিভাগত মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে বিলখন যাতে ভালকৈ আহে, সাধাৰণ ৰাইজে যাতে ভালকৈ চলিব পাৰে, যাতে টেনশ্যন নহয়। আৰু এই লাইন বিভাগটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী নিজে চলাব লাগে। নিজে চলালে আমাৰ নিশ্চয় আমাৰ সুবিধা ভাল হ'ব আৰু আমাৰ যিখিনি বিল আহিব লাগে ঠিক সেইখিনি বিল আহিব।